জয়া জয়তে সকলো সনাতন বৈদিক ধৰ্মৰ সমূহ ভক্তবৃন্দক নমস্কাৰ ও সেৱা জনাইছোঁ। মোৰ সেৱা গ্ৰহণ কৰিব। আৰু যিসকল সনাতন বৈদিক ধৰ্মৰ অনুগামী নহয় সেইসকল মোৰ ভিডিঅ'টোৰ পৰা অকণমান আঁতৰ হৈ থাকিব, তাৰ বাবে আপোনালোকক মই নিবেদন কৰিছোঁ। আজি আপোনালোকৰ সন্মুখত কেইটামান মই তথ্য লৈ আহিছোঁ আৰু সেই তথ্যৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ প্ৰকৃততে শ্ৰীকৃষ্ণ ভগৱন্তই যোগ ধৰ্ম কৰিবলৈ আমাক উপদেশ দিছিল নেকি, আৰু প্ৰকৃততে শ্ৰীকৃষ্ণ ভগৱন্তই যোগ ধৰ্ম কিবা উপদেশ আমাক প্ৰদান কৰিছিল নেকি, আৰু কলি যুগত আমাক তপ জপ যজ্ঞ পূজা দান এইবোৰ নকৰিবা বুলি আমাক শ্ৰীকৃষ্ণই জানো উপদেশ দিছিল। যদি শ্ৰীকৃষ্ণ ভগৱন্তই তেনে কোনো উপদেশ দিয়া নাই তেন্তে এই উপদেশ কোনে আমাক আগবঢ়াইছে এই বিষয়ে আপোনালোকক এতিয়া মই জনাবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো আধৰুৱা নকৰিব, যদি আধৰুৱা কৰে তেতিয়াহ'লে সম্পূৰ্ণ তত্ত্ব আপুনি বুজি নেপাব। সৰ্বপ্ৰথম আপোনালোকে জানি লওক যে পৃথিৱীত বা এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা প্ৰথম ধৰ্মটোৱে হ'ল শৈৱ ধৰ্ম। শৈৱ বুলি ক'বলৈ যাওঁতে আপোনালোকে জানিব লাগিব শিৱ উপাসনা, আৰু শিৱ উপাসনা বুলি ক'বলৈ যাওঁতে আপুনি জানিব লাগিব যে শিৱই হ'ল ওম, ওমে হ'ল শিৱ। গতিকে স্পষ্ট হিচাপে ইতিহাসৰ মধ্যত প্ৰমাণিতসহ স্পষ্ট কৰিব পৰা যায় যে শৈৱ ধৰ্মই হ'ল প্ৰথম ধৰ্ম, আৰু এই শৈৱ ধৰ্ম স্বয়ং ব্ৰহ্মা বিষ্ণুৱে কি কৰিছিল, আৰম্ভ কৰিছিল। ব্ৰহ্মা বিষ্ণুৰ পৰাই প্ৰথম শৈৱ ধৰ্ম প্ৰচাৰ হৈছে। আৰু এই শৈৱ ধৰ্ম প্ৰচাৰ কেনেকৈ হ'ল এই বিষয়ে যদি আমি জানিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ মহাশিৱ পুৰাণ আৰু লিংগ পুৰাণত প্ৰকাশ আছে যে মহাশিৱৰাত্ৰি আমি পালন কিয় কৰোঁ। তেতিয়া স্পষ্ট হয় যে মহাশিৱৰাত্ৰি এইটো বাবে পালন কৰা হয়, সৃষ্টিৰ আৰম্ভণিত যেতিয়া পৰম ব্ৰহ্ম শিৱক ব্ৰহ্মা বিষ্ণুৱে যি পূজা অৰ্চন বন্দন কৰিছিল, বা সেই সৃষ্টিৰ আৰম্ভণিত স্বয়ং শিৱই ব্ৰহ্মা বিষ্ণুৰ সৈতে একেলগ হৈ যি সংবিধান, যি নীতি নিয়ম গৃহীত কৰিছিল, আৰু সেই দিনটোত ব্ৰহ্মা বিষ্ণুৱে যিভাৱে পৰম ঈশ্বৰ পৰম ব্ৰহ্ম শিৱক পূজা অৰ্চন আৰাধনা কৰিছিল, সেই দিনটোক মনত ৰাখিবৰ বাবে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত শিৱৰাত্ৰি হিচাপে পালন কৰিবলৈ বাবে উপদেশ প্ৰদান কৰিছিল। গতিকে আপোনালোকে জানি লওক আমাৰ সনাতন ধৰ্মৰ প্ৰথম ধৰ্মটোৱে হ'ল শৈৱ ধৰ্ম, অৰ্থাৎ শিৱভক্তি। শৈৱ, শাক্ত, বৈষ্ণৱ, গাণপত্য আৰু সৌৰ এই পাঁচ পন্থৰ অনুগামী বা বেদৰ অনুগামীসকলকেই সনাতন ধৰ্ম বুলি কোৱা হয়। এই কথাখিনি আপোনালোকে জানি ল'ব। আৰু ইতিহাস ইয়াৰ একমাত্ৰ সাক্ষী, ইতিহাসেই ইয়াৰ একমাত্ৰ সাক্ষী। এই পাঁচোটা পন্থৰ উপাসনা পদ্ধতিৰ লগত এটা জীৱন মুক্তিৰ মাৰ্গ সংলগ্ন আছে, সেইটো হৈছে যোগ মাৰ্গ, অৰ্থাৎ ওম ওংকাৰ ধ্যান, যিটো ধ্যানক আমি প্ৰণায়ামৰ যোগেদি সদায় উপাসনা অৱলম্বন কৰি আহিছোঁ। এয়াই হৈছে মনুষ্যৰ ধৰ্ম আৰু কৰ্তব্য, এয়াই হৈছে প্ৰকৃত ভক্তি। বেদে বেদান্তৰ উপদেশ প্ৰদান কৰিছে যদিও মনুষ্যক বেদান্তৰ উপদেশ বেদৰ মধ্যত উল্লেখ থকা দৈবিক শক্তিৰ উপাসনাৰ লগত সম্বন্ধ ৰাখিহে ধৰ্ম আচৰণৰ সিদ্ধান্ত দিছে। এইটো কথা আপোনালোকে জানি ল'ব। খুব একদম স্পষ্ট হিচাপে আপোনালোকক মই প্ৰকাশ কৰিব বিচাৰিছোঁ। বেদান্তৰ যিটো শব্দ আমাক প্ৰকাশ কৰিছে, বেদান্তৰ যিটো ধৰ্ম, সেই ধৰ্ম যদি আমি অৱলম্বন কৰিবলৈ যাওঁ, তথাপিও আমাক পৰম ঈশ্বৰ ভগৱন্তই বেদত উল্লেখ কৰা দৈবিক শক্তিৰ লগত যি সম্বন্ধ ৰাখি ভক্তিক আমাক ধৰ্মক স্থিতি কৰিছে বা আমাক
ধৰ্ম কৰিবলৈ উপদেশ দিছে সেইখিনি ত্যাগ কৰিবলৈ আমাক দিয়া নাই আপুনি এই পেজটো লক্ষ্য কৰক মই এই পেজটো আপোনালোকক মানে আপোনাৰ স্ক্ৰীনত দিছোঁ আপোনালোকে লক্ষ্য কৰক এইটো হৈছে বেদৰ প্ৰমাণ এইটো হৈছে ঋগবেদৰ প্ৰমাণ এই প্ৰমাণ প্ৰত্যেকখন বেদতেই প্ৰকাশ আছে প্ৰত্যেকখন বেদতেই প্ৰকাশ আছে আপুনি ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ আপুনি খুলি চাওক সকলোতে পাব এই পেজটো যি হিচাপত আমাক ভক্তি মাৰ্গ প্ৰদান কৰিছে তেনেদৰে সকলো বেদতেই প্ৰকাশ আছে ইয়াত কৈছে ঘীত হৱন দিদিবাহ প্ৰতি স্মৰি সতুদহম অগ্নে তৱম ৰক্ষসীনঃ ঋগবেদ সংহিতা ভাগ 1 অৰ্থাৎ হে অগ্নিদেৱ ৰাক্ষস প্ৰকৃতিৰ শত্ৰুক ভস্ম কৰা এনেদৰে অগ্নিনাগ্নেহ সমিধ্যতে কবীৰ গীহ পতিৰ্যুৱা হন্যবাং জুহাস্যঃ অৰ্থাৎ আমি পূৰ্ণ স্পষ্ট যে অগ্নি বায়ু জল ৰুদ্ৰ বিষ্ণু সকলোকে এক বুলি ভবাটোহে বা এই তত্ত্ব যে সকলো শিৱতত্ত্ব এই সত্যক জনাটোহে পৰম সাধু গতিকে বুজিব লাগিব যে বেদত উল্লেখ থকা বায়ু বৰুণ অগ্নি এই সকলো দৈবিক শক্তি আৰু এই দৈবিক শক্তিক স্তুতি কৰিবলৈ বেদে বিহিত কৰিছে বেদে সকলো দৈবিক শক্তিক স্তুতি প্ৰাৰ্থনা কৰিবলৈ সকলো দৈবিক শক্তিক প্ৰাৰ্থনা কৰিবলৈ আমাক কি দিছে বেদে বিহিত কৰিছে গতিকে গীতাৰ 18 অধ্যায়ত শ্ৰীকৃষ্ণয়ো সুন্দৰ হিচাপে উপদেশ দিছে আমাক নিয়তস্য তু সন্ন্যাসঃ কৰ্মণু মুপপদ্যতে মুহাতস্য পৰিত্যাগস্য তামস্য পৰিকীৰ্তিতঃ পুনৰ মই আপোনালোকক গাই দিছোঁ নিয়তস্য তু সন্ন্যাসঃ কৰ্মণু মুপপদ্যতে মুহাতস্য পৰিত্যাগস্য তামস্য পৰিকীৰ্তিতঃ অৰ্থাৎ শাস্ত্ৰৰ বিহিত যত স্বধৰ্ম কৰ্মক বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক ভ্ৰমবশে যদি তেজে নিয়ত কৰ্মক তেনে কৰ্ম ত্যাগকেই বোলে তামসিক অৰ্থাৎ কি কৈছে যে বেদ শাস্ত্ৰই বিহিত কৰা প্ৰত্যেক কৰ্ম মনুষ্যৰ স্বধৰ্ম আৰু এই স্বধৰ্ম প্ৰত্যেকজন মনুষ্যৰ কৰ্তব্য কৰ্ম গতিকে কৰিবই লাগিব ভ্ৰমত পৰি যদি এই কৰ্মবোৰ ত্যাগ কৰে সেইজনকে কি বুলি কৈছে তামসিক বুলি কৈছে তেন্তে আমি জানিব লাগিব যে গীতাই বা শ্ৰীকৃষ্ণই বেদৰ বিহিত কৰ্ম সমূহক ত্যাগ কৰিবলৈ উপদেশ দিয়া নাছিল কেৱল কলি যুগৰ মায়া গুৰুৰ উপদেশত ভ্ৰমিত হৈ মায়া শাস্ত্ৰৰ প্ৰলোভনত পৰি মনুষ্যই কি কৰিছে বেদৰ বিহিত কৰ্তব্য কৰ্মবোৰ কলি যুগৰ ধৰ্ম নহয় বুলি পৰিত্যাগ কৰিছে এই সত্যতা খণ্ডন কৰাটো অসম্ভৱ এই সত্যতাক খণ্ডন কৰাটো অসম্ভৱ আমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ বাহিৰে কিছু নিগম শাস্ত্ৰত পাইছোঁ সেই নিগম শাস্ত্ৰত কি কৈছে যে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ কি কৈছে নিগম শাস্ত্ৰত হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ কৰিও হৰিৰ চৰণে ৰতি কলিত হৰি নামেহে গতি তন্ত্ৰ মন্ত্ৰ অনুদ্ৰব্য অনেক দেশ কাল পাত্ৰ ছিদ্ৰ জাতি অৰ্থাৎ আমাক কি বুলি প্ৰকাশ কৰিছে যে তপ জপ যজ্ঞ এইবোৰ কলিযুগৰ ধৰ্ম নহয় কিন্তু ইয়াৰ আগত আপোনাক আমি দেখুৱাই থৈ গৈছোঁ শ্ৰীকৃষ্ণ ভগৱন্তৰ শ্ৰীমদ ভাগৱত গীতাত কৈ যোৱা উপদেশবোৰ তেওঁ কি কৈছে যে শাস্ত্ৰৰ বিহিত স্বধৰ্ম যিমানবোৰ আছে কৰ্ম যিমানবোৰ আছে সেইবিলাক আমি কৰিব লাগে এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে এই পথ ফাঁকি কিমান গ্ৰহণযোগ্য
ইয়াত যে কৈ গ'ল হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ এই পদ ফাঁকি কিমান সত্য কিমান গ্ৰহণযোগ্য এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই আগতে আপোনালোকক গীতাৰ উপদেশ আৰু বেদৰ উপদেশবোৰ প্ৰমাণিত সহ দেখুৱাই আহিছোঁ সেই গীতা আৰু বেদৰ উপদেশ মতে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ এই পদ ফাঁকি সম্পূৰ্ণ বেদ আৰু গীতাৰ বিৰোধী আজি আপোনাক স্পষ্টভাৱে ক'বলৈ গৈ আছোঁ মই আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব এই পদ ফাঁকি সম্পূৰ্ণ বেদ আৰু গীতাৰ বিৰোধী এই পদ ফাঁকিয়ে বেদ আৰু গীতাৰ উপদেশক অমান্য কৰি নিজস্ব মত প্ৰকাশ কৰি বেদ আৰু গীতাৰ বিৰোধী ধৰ্ম অৱলম্বন কৰিবলৈ উপদেশ দিছে এইটো সত্য কথা আপোনালোকে ভালকৈ মনোযোগেৰে চাব আৰু মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব আনফালে কৈছে যে যদি বেদক কোনো এটা সময়ত নিন্দাও কৰিছে সেইজনো মহা অপৰাধী গতিকে এতিয়া অপৰাধী কোন যে প্ৰকৃততে এইটো সত্য নে গ্ৰহণযোগ্য হয় নে নহয় হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ এই পদ ফাঁকিক খণ্ডন কৰিছে কোনে শ্ৰীমদ ভাগৱত গীতা 18 অধ্যায়ৰ শ্লোক নম্বৰ 67 আৰু শ্লোক নম্বৰ 5 শ্লোক নম্বৰ 67 আৰু 5 এই বাক্যখাৰক খণ্ডন কৰিছে কোনে শ্ৰীমদ ভাগৱত গীতাই ইয়াত কৈছে সুন্দৰকৈ আপোনালোকে শুনিবলৈ চেষ্টা কৰিব ইদমতে নাহ তপ ইস্কাই নাহ ভক্ত্যাই কদাসন ন সাহ শুশ্ৰূষৱে বৈশ্যম ন স মাং জুহভ্য সুয়তি কি কৈছে ইদমতে নাহ তপ ইস্কাই নাহ ভক্ত্যাই কদাসন ন সাহ শুশ্ৰূষৱে বৈশ্যম ন স মাং জুহভ্য সুয়তি অৰ্থাৎ গীতাত কি কৈছে শ্ৰীকৃষ্ণ ভগৱন্তই যিটোজনে কৰা নাই তপ জপ দান কৰা নাই কোনো দিনে ভক্তি অনুষ্ঠান মোক মাত্ৰ দেশ কৰে ইখন নবু লয় তাক গুপ্ত জ্ঞান দিয়া উচিত নহয় ইয়াত গীতাই কৈছে যে যিজনে তপ জপ দান যজ্ঞবিলাক নকৰে তেওঁক গোপন ৰহস্য কথা ক'বই নালাগে বুলি কৈছে অৰ্থাৎ তেওঁ অপৰাধী কিন্তু ইয়াত আমাক এতিয়া কি কৈছে যে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ এটা আপুনি নিশ্চয় বুজি পাইছে তেতিয়ালে গীতাৰ সম্পূৰ্ণ অপজিট অৰ্থাৎ বিপৰীত আপোনালোকক কি ধৰ্ম দিছে তেওঁলোকে এতিয়া শ্ৰীকৃষ্ণৰ উপদেশৰ সম্পূৰ্ণ বিপৰীত আপোনালোকক জ্ঞান দিছে শ্ৰীকৃষ্ণই যি জ্ঞান আমাক প্ৰদান কৰিছিল সেই জ্ঞানখিনিক আপোনালোকক অৱলম্বন কৰিবলৈ তেওঁলোকে কি কৰিছে এতিয়া বাধা প্ৰদান কৰিছে তেতিয়ালে আপুনি জানি ল'ব যে আপোনাক ধৰ্ম শিকাইছে নে অধৰ্মলৈ আপোনাক নিব বিচাৰিছে এই কথাখিনি আপুনি চিন্তা কৰিব কাৰণ শ্ৰীকৃষ্ণ ভগৱন্ত আমাৰ তেওঁ আমাৰ পৰম ঈশ্বৰ যদি তেওঁ আমাৰ পৰম ঈশ্বৰ হয় তে তেওঁ উপদেশমতে যাম নে আমি বেলেগৰ উপদেশমতে যাম তো শ্ৰীমদ ভাগৱত গীতাই আমাক কৈছে যে তপ জপ যজ্ঞ দান নকৰাজনক গোপন জ্ঞান গোপন ৰহস্য দিয়া অনুচিত অৰ্থাৎ তাৰমানে তপ জপ যজ্ঞ দান নকৰাজন অপৰাধী কিন্তু আমাক গুৰুৱে কি কৈছে যে কলি যুগত তপ জপ যজ্ঞ দান এইবোৰ কৰিব নালাগে তেতিয়ালে আপুনি জানক যে কোনে কি জ্ঞান দিছে আপোনালোকক আৰু আপোনালোকক কি ধৰ্ম শিকাবলৈ গৈ আছে এই কথাখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব পুনৰ মই আপোনালোকক ক'বলৈ গৈ আছোঁ পুনৰ 5 নং শ্লোকে খণ্ডন কৰি কৈছে যে যজ্ঞ দান তপ কৰ্ম ন তেজ্যম কাৰ্যমেবতৎ যজ্ঞ দানম তপস্যব্য পাৱনানি মনীষিনাম অৰ্থাৎ 5 নম্বৰ শ্লোকে খণ্ডন কৰি পেলাই কৈছে কি যে যজ্ঞ দান তপৰূপ কৰ্ম নুহে তেজ্য বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য যজ্ঞ দান তপে চিত্ৰ বুদ্ধি শুদ্ধ কৰে জ্ঞানীগণৰ মনলৈ পবিত্ৰতা আনে অৰ্থাৎ শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ৰ 5 নম্বৰ শ্লোকেও কি কৰিছে এই পদ ফাঁকি খণ্ডন কৰিছে কোনটো পদক যে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ এই পদ ফাঁকি খণ্ডন কৰিছে তেতিয়াহ'লে আপোনালোকে জানিব লাগিব যে আমাৰ শ্ৰীকৃষ্ণ ভগৱন্তই যি জ্ঞান আমাক প্ৰদান কৰিছিল এই জ্ঞানৰ সম্পূৰ্ণ বিপৰীত ধৰ্ম আমাক কোনে দি আছে
একাংশ নিগম শাস্ত্ৰই আমাক কি কৰি আছে প্ৰদান কৰি আছে আৰু সেই নিগম শাস্ত্ৰৰ উপদেশ লৈ যদি আমি কি কৰিছোঁ শ্ৰীকৃষ্ণ ভগৱন্তৰ যি উপদেশ যি জ্ঞান আমি তাক কি কৰিছোঁ উলংঘন কৰিছোঁ যাৰ বাবে আজি আমাৰ সমাজত কি চলি আছে এতিয়া বিভ্ৰান্তি চলি আছে আৰু তৰ্কবাদ চলি আছে মতানৈক্য চলি আছে আৰু হিংসাত্মক ভাৱনা আমাৰ কি হৈ আছে মাজত সৃষ্টি হৈ আছে তেতিয়াহ'লে আমি এতিয়া জানিব লাগিব যে প্ৰকৃততে আমি শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশ মানিছোনে অৰ্থাৎ একাংশ আমি শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশক মানি তেওঁৰ উপদেশ মতে চলিব চেষ্টা কৰিছোঁ কিন্তু একাংশই নিগম শাস্ত্ৰ আৰু একাংশ গুৰুৰ আদৰ্শ মতে চলিবলৈ চেষ্টা কৰিছে অৰ্থাৎ শ্ৰীকৃষ্ণই বা গীতাই বা বেদে মনুষ্যক যজ্ঞ দান তপ কৰ্মবোৰ ত্যাগ কৰিবলৈ কদাচিতো উপদেশ দিয়া নাই আৰু কলি যুগৰ ধৰ্ম নহয় বুলি কদাচিতো প্ৰকাশ কৰা নাই চাৰিও যুগতেই মনুষ্যৰ কৰ্তব্য কৰ্ম বুলি প্ৰকাশ কৰিছে তেন্তে এইবোৰ যুগ ধৰ্ম নহয় বুলি প্ৰকাশ কৰাটো বেদ আৰু গীতাৰ উপদেশৰ বিৰুদ্ধাচৰণ নহয়নে অৰ্থাৎ মনুষ্যই মায়াগুৰু আৰু মায়া শাস্ত্ৰৰ উপদেশত ভ্ৰমিত হৈ নিজৰ ধৰ্ম সংস্কাৰৰ বিৰুদ্ধাচৰণ কৰিছে আৰু শ্ৰীকৃষ্ণ ভগৱন্তই যি গীতাত যি জ্ঞান প্ৰদান কৰিছে সেই জ্ঞানৰ বা সেই উপদেশৰো বিৰুদ্ধাচৰণ কৰিছে এইটো চিৰন্তন সত্য এতিয়া আমি জানিব বিচাৰিম আমাৰ সমাজত খুব প্ৰচলিত হৈ আছে এটা মানে পদ কোনটো যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰিনাম এতিয়া এই বাক্যষাৰ কিমান আপোনাৰ গ্ৰহণযোগ্য কিমান সত্য শুদ্ধ এতিয়া এই কথাখিনি আপোনালোকক মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ এই বাক্যষাৰ কিমান গ্ৰহণযোগ্য সত্য যুগত কেৱল ধ্যানেই নাছিল এই কথাখিনি আপোনালোকে জানি ল'ব সত্য যুগত কেৱল ধ্যানেই নাছিল সেই সত্য যুগত ধ্যান হোম যজ্ঞ পূজা সকলো আছিল যজ্ঞ স্বয়ং ভগৱানে ৰচনা কৰিছিল স্বয়ং ভগৱন্তই যজ্ঞ ৰচনা কৰিছিল সত্য যুগৰ আগতেই আৰু সত্য যুগৰ পৰাই প্ৰচলিত আছিল তাৰ প্ৰমাণ শ্ৰীমদ ভাগৱত গীতাৰ ৩য় অধ্যায়ৰ শ্লোক নম্বৰ 10ত কি কৰিছে খণ্ডন কৰিছে এতিয়া আপোনালোকক মই বুজাবলৈ গৈ আছোঁ কেনেদৰে খণ্ডন কৰিছে কৈছে সহ যজ্ঞঃ প্ৰজাঃ সৃষ্টা পুৰোৱাচ প্ৰজাপতিঃ অনেন প্ৰসবিষ্য ধাৱম এষ বুহস্তিষ্টকা মাধুক স্পষ্ট হিচাপে সুন্দৰকৈ ইয়াত কৈছে যে অৰ্থাৎ কি কৈছে যে প্ৰজাসমে বিষ্ণু যজ্ঞ সজী ভগৱানে যজ্ঞৰ মুখ্য পথ জীৱক দেখালে যজ্ঞ অনুষ্ঠানে জীৱ সুখেৰে থাকিব মুক্তিৰ বাবে কাম্য বস্তু যজ্ঞতে মিলিব তেতিয়াহ'লে আপোনালোকে স্পষ্ট হ'ব জানিব লাগিব যে যিবোৰ হোম যজ্ঞ বা যিবোৰ যজ্ঞ কৰ্ম এই সকলোখিনি পৰমেশ্বৰ ভগৱন্তই পূৰ্বতে কি কৰিছিল ৰচনা কৰিছিল গতিকে সত্য যুগত যে যজ্ঞ নাছিল কেৱল ধ্যানে আছিল সেইটো কেতিয়াও সত্য নহয় মুক্তিৰ বাবে কাম্য বস্তু যজ্ঞতে মিলিব সেই কাম্য বস্তু অৰ্থাৎ আমি মুক্তিৰ বাবে যিখিনি আমি বাঞ্ছা কৰোঁ সেই বস্তুখিনি ক'ত পাম আমি যজ্ঞতে প্ৰাপ্ত কৰিম বুলি আমাক কৈছে তেতিয়াহ'লে ইয়াৰ পৰা স্পষ্ট হয় যে যজ্ঞ সত্য যুগৰ পৰাই আৰম্ভ আছিল গতিকে সত্য যুগত কেৱল ধ্যানেই নাছিল যজ্ঞ পূজা সকলো আছিল সেই সত্য যুগতে কি হৈছিল পাৰ্বতীয়ে অৰ্থাৎ সতীয়ে মহাদেৱৰ পূজা কৰি স্বামী ৰূপে মহাদেৱক প্ৰাপ্ত কৰিছিল স্পষ্ট আপোনালোকে নিশ্চয় হৈছে এতিয়া তেতা যুগত কেৱল যজ্ঞই নাছিল স্বয়ং ৰামে কি কৰিছিল মহাদেৱৰ লিংগ পুজি ৰাৱণক বধ কৰাৰ শক্তি প্ৰাপ্ত কৰি সীতাক উদ্ধাৰ কৰিছিল কিন্তু এতিয়া আমাক তেতা যুগত কি কৈছে কেৱল যজ্ঞহে বুলি কৈছে তেতা যুগত কেৱল যজ্ঞই আছিল কোনো পূজা ধ্যান নাছিল তেতা যুগতো পূজাও আছিল ধ্যানো আছিল যজ্ঞও আছিল গতিকে আমি স্পষ্ট আমি এতিয়া এইখিনিৰ পৰা হ'ব পাৰোঁ যে তেতা যুগত শ্ৰীৰাম ভগৱন্তই নিজে পূজা কৰি মহাদেৱৰ পূজা কৰি কি কৰিছিল শক্তি প্ৰাপ্ত কৰিছিল আৰু সীতাক উদ্ধাৰ কৰিছিল তেতিয়াহ'লে সেই তেতা যুগত পূজা কৰা হৈছিল বুলি কিয় নিলিখিলে দ্বাপৰত কেৱল পূজাই নাছিল ঋষি মুনি সকলে নানা যজ্ঞ পূজা ধ্যান অৱলম্বন কৰি ফল প্ৰাপ্তিও কৰিছিল স্বয়ং পাণ্ডৱেও কৃষ্ণৰ আজ্ঞাত সেই দ্বাপৰ যুগতে কি কৰিছিল ৰাজক্ৰিয়া যজ্ঞ কৰিছিল
গতিকে স্পষ্ট যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ এই যিটো বাক্য কলিৰ মনুষ্যক বিভ্ৰান্তি কৰাৰ এটা পৰিকল্পিত বাক্য এই পদপাকিৰ এইটোহে অৰ্থ আছিল যে কলিত কীৰ্তনতো সেই ফল প্ৰাপ্ত কৰিব পৰা যাব পূজা যজ্ঞ ধ্যান কলিৰ যুগৰ ধৰ্ম নহয় বুলি সনাতন শ্ৰুতি বা পুৰাণসমূহে কদাচিতো কোৱা নাছিল আৰু তেনেকুৱা প্ৰকাশ নাই গতিকে সেই ভক্তবৃন্দ মায়া শাস্ত্ৰৰ প্ৰলোভনত বিভ্ৰান্ত হৈ মায়াগুৰুৰ উপদেশ পালন কৰি নিজৰ ধৰ্মক পৰিত্যাগ নকৰিব এইটো স্পষ্ট আপোনালোকক মই প্ৰকাশ কৰিছোঁ মায়াগুৰু মায়া শাস্ত্ৰৰ প্ৰলোভনত আপোনালোকে নিজৰ ধৰ্মক পৰিত্যাগ কৰিব চেষ্টা নকৰিব পূৰ্বত দৈত্যক সনাতন ধৰ্মৰ পৰা ধৰ্মচ্যুত কৰিবৰ বাবে পূৰ্বত দৈত্যক সনাতন ধৰ্মৰ পৰা ধৰ্মচ্যুত কৰিবৰ বাবেহে এনে মায়া শাস্ত্ৰ ৰচনা কৰা হৈছিল আৰু সেই মায়া শাস্ত্ৰ কলিযুগতো প্ৰচাৰ হ'ব বুলি স্বয়ং পূৰ্বতেই শ্ৰীহৰি ভগৱন্তই ভৱিষ্যবাণী কৈ গৈছে এই কথাখিনি আপোনালোকে জানি লওক পূৰ্বতো যে এনে শাস্ত্ৰৰ দ্বাৰা দৈত্যসকল ধৰ্মচ্যুত হৈছিল তাৰ প্ৰমাণ স্কন্দ পুৰাণ পদ্ম পুৰাণ লিংগ পুৰাণ শিৱ পুৰাণ আদিত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে আৰু তাৰ একমাত্ৰ প্ৰমাণ হ'ল বেন ৰজাও কি হৈছিল তেনেকৈ আপোনাৰ মায়াবী গুৰুৰ প্ৰলোভনত পৰি বৈদিক ধৰ্মক পৰিত্যাগ কৰিছিল পুনৰ ঋষি মুনিসকলে তেওঁক কি কৰিছিল মন্থন কৰি পেলাই পিঠু ৰজাক কি কৰিছিল জন্ম দিছিল এইবিলাক কাহিনীও আমাৰ পুৰাণসমূহত স্পষ্ট হিচাপে লিখা আছে কিন্তু আমি এই মহান তত্ত্ববিলাকক আমি বিচাৰ নকৰাৰ বাবে কি কৰিছোঁ এতিয়া মায়া শাস্ত্ৰ আৰু মায়াবী গুৰুৰ প্ৰলোভনত পৰি পেলাই আমি কি কৰিছোঁ এতিয়া নিজৰ ধৰ্মবিলাক পৰিত্যাগ কৰিছোঁ গতিকে শিৱ পুৰাণত এনেধৰণৰ উল্লেখ আছে মই এটা পদ আপোনালোকক শুনাবলৈ গৈ আছোঁ ধৰ্মচ্যুত হৈ দৈত্যসকল কেনেকৈ আপোনাৰ সনাতন ধৰ্মৰ পৰা দূৰ হৈছিল মই এই কথাখিনি আপোনালোকক মই ক'বলৈ গৈছোঁ ইয়াত কৈছে তবে সেই পুৰুষেৰ মায়া মোহিত আপুনি মায়াগুৰুৰ কথা কৈ আছে তবে সেই পুৰুষেৰ মায়াই মোহিত দৈত্যগণ অবিলম্বে হৈল ধৰ্মচ্যুত শিৱ পূজা শ্ৰাদ্ধ ধৰ্ম স্ত্ৰী ধৰ্ম ও যজ্ঞ পৰ্বকালে স্তন বেদ ধৰ্মৰে প্ৰসংগ দানাদি সকল কৰ্ম বিনষ্ট হৈল বিষ্ণুৰ আজ্ঞাই মায়া অধিষ্ঠান হৈল ইয়াৰ অৰ্থটো কি আপোনালোকে নিশ্চয় বুজি পাইছে অৰ্থাৎ সেই মায়া শাস্ত্ৰৰ আৰু মায়াগুৰুৰ উপদেশত দৈত্যসকল ধৰ্মচ্যুত হৈ শিৱ পূজা শ্ৰাদ্ধ ধৰ্ম স্ত্ৰী ধৰ্ম যজ্ঞ স্নান দান আদি সকলো ত্যাগ কৰি শিৱৰ বিৰোধী হৈ পৰিছিল শ্ৰীহৰি ভগৱন্ত আৰু দেৱতাসকলৰ উদ্দেশ্য সফল হৈছিল এই কৰ্মখিনিৰ দ্বাৰা বৰ্তমান কলিযুগতো সেই শাস্ত্ৰ প্ৰচাৰ হৈ আছে এইবোৰ কেৱল কি আছিল দৈত্যক ধৰ্মচ্যুত কৰিবৰ বাবেহে আছিল কেৱল দৈত্যক ধৰ্মচ্যুত কৰিবৰ বাবে অৰ্থাৎ সনাতন ধৰ্মৰ পৰা যাতে তেওঁলোকে দূৰ হৈ যায় আৰু শিৱ ভক্তিৰ পৰা যাতে তেওঁলোকে দূৰ হৈ যায় তাৰ বাবেহে হৰিয়ে এইটো লীলা কৰিছিল কিন্তু এই লীলাত আমাৰ কি কৈছিল কিছুমান ক্ষুদ্ৰ মনুষ্য আপোনাৰ কি হৈছিল আপোনাৰ বন্দী হৈ শিৱশংকৰ মহাদেৱৰ কি হৈছিল আপোনাৰ বিৰোধী হৈ পৰিছিল আৰু তেতিয়া তেওঁলোকৰো কি হৈছিল বিনাশ ঘটিছিল ক্ষুদ্ৰ মনুষ্য এই ভ্ৰমত কেতিয়াও যাতে নপৰে আৰু এটা কথা এইখিনিত আপোনালোকক কৈ যাওঁ যিবোৰ ক্ষুদ্ৰ মনুষ্য সেইসকল কিন্তু শিৱ মহাদেৱৰ চৰণৰ পৰা কেতিয়াও দূৰ নহয় কাৰণ শিৱশংকৰ মহাদেৱ হ'ল সমস্ত জগতৰ গুৰু আৰু জ্ঞানৰ গুৰু সনাতন ধৰ্মৰ মূল গুৰু তেওঁৱে আৰু তেওঁৰ পৰাই কি হৈছিল গুৰু পৰম্পৰা সৃষ্টি হৈছিল গতিকে তেওঁ হ'ল গুৰু আৰু গুৰু হৈ থাকিব গতিকে সেই গুৰুক কোনোদিন ত্যাগ মনুষ্যই নকৰে বা দেৱ অংশই নকৰে কিন্তু দৈত্য অংশ যিসকল হ'ব তেওঁলোকে কিন্তু মহাদেৱক তুচ্ছ তাচ্ছিল্য কৰিব তেখেতৰ ভক্তসকলক তুচ্ছ তাচ্ছিল্য কৰিব কিয়নো তেওঁলোক কি দৈত্য কাৰণ এই কলিযুগত কি আছে দৈত্য আৰু মনুষ্য একেলগে বাস কৰি আছে কলিযুগত আৰু কলিযুগত আপোনাৰ শ্ৰীহৰি ভগৱন্তই আৰু কলিযুগত শ্ৰীহৰি ভগৱন্তই এই মায়া ৰচনা কৰাৰ মূল কাৰণেই হ'ল যাতে কলিযুগটোক সোনকালে বিধ্বংস কৰিব পাৰে এইভাবে হৰিয়ে এই মায়া ৰচনা কৰিছে গতিকে এই কথাটো চিৰন্তন সত্য আপোনালোকে জানি ল'ব দৈত্যসকল যে শিৱৰ বিৰোধাচৰণ কৰি পাপমতি যে হ'ব এইটো চিৰন্তন সত্য বুলি ভৱিষ্যবাণী পূৰ্বতেই প্ৰকাশ আছে গতিকে সকলো সনাতন বৈদিক ধৰ্মৰ ক্ষুদ্ৰ পুণ্য আত্মালৈ মই বিনম্ৰ নিবেদন কৰিছোঁ আপোনাৰ সবে সমস্ত জগতগুৰু মহাদেৱৰ আশ্ৰয়ত থাকক
মহাদেৱৰ আশ্ৰয়ত থাকিলেহে আপোনালোকে শ্ৰীহৰি বিষ্ণুৰ যি মায়া অৰ্থাৎ দৈত্যসকলৰ প্ৰতি যি মায়া ৰচনা কৰিছে হৰি ভগৱন্তই সেই মায়াৰ পৰা আপুনি ৰক্ষা পৰিব শৈৱ ধৰ্মই হৈছে আদি আৰু অন্ত এই কথাখিনি আপোনালোকে জানিলো গতিকে এই ধৰ্মৰ পৰা দৈত্যসকলক দূৰ কৰিব চেষ্টা কৰাৰ মূল কাৰণেই হ'ল কাৰণ শিৱৰ যদি কৃপা দৈত্যসকলে প্ৰাপ্ত কৰে তেতিয়াহ'লে তেওঁলোকে স্বৰ্গৰ মানে কি কৰিব বাসস্থান ল'ব গতিকে স্বৰ্গত যাতে তেওঁলোকে স্থান নেপায় তাৰ বাবেই শ্ৰী হৰি ভগৱন্তই দেৱতাসকলৰ অনুৰোধত এনে কিছুমান ধৰ্ম প্ৰচাৰ কৰি আছে এনে ধৰ্মক শাস্ত্ৰৰ কিছুমান ৰচনা কৰি আছে গতিকে এই মহান গুপুৰ ৰহস্য কিছুমানক যদি আপুনি নেজানে তেতিয়াহ'লে কিন্তু আপোনাৰ ধৰ্ম কেতিয়াও শুদ্ধ নহ'ব আপুনি সেই দৈত্যসকলৰ লগত একেলগে পাতলত আপুনি গমন কৰিব লাগিব এইবিলাক পূৰ্ণ ৰহস্য আমাৰ সনাতন ধৰ্মগ্ৰন্থসমূহত আছে কিন্তু তত্ত্বদৰ্শী গুৰু যদি আপুনি নেপায় তেতিয়াহ'লে এই মহান ৰহস্যবিলাক আপুনি বুজি নাপাব এই কথাখিনি আপোনালোকক মই আজি স্পষ্ট হিচাপে বুজাই দিছোঁ ইয়াত যুগ ধৰ্মৰ কোনো আদেশ নাই কোনো যুগ ধৰ্মৰ আদেশ উপদেশ নাই আৰু আমাৰ সনাতন ধৰ্ম যুগ ধৰ্মৰ কথাই নপৰে কাৰণ পূৰ্বৰ পৰাই সনাতন ধৰ্মত ব্ৰহ্মা বিষ্ণু সৰস্বতী দেৱী সকলোকে সন্মান জনাই আহিছে আৰু সন্মান জনাবলৈ বাবেই আমাক উপদেশ প্ৰদান কৰিছে তাকে কৈছে বেদ গতিকে বেদ হ'ল কি আমাৰ যিমানখিনি দৈবিক শক্তি আছে সেইখিনি আমি যাতে স্তুতি প্ৰাৰ্থনা কৰিব লাগে তেখেতলোকক যাতে আমি সন্মান কৰিব লাগে এই তত্ত্ব নিয়মখিনি আমাক বেদে শিকায় আৰু বেদান্তই আমাক এইটো শিকাইছে যে ইয়াৰ ওপৰত আৰু পৰমেশ্বৰ ভগৱন্তক আছে সেই ভগৱন্তক আমি উপাসনা কৰিব লাগে অৰ্থাৎ ভগৱন্তক উপাসনা কৰিবলৈ যাওঁতে আমি এই কৰ্মখিনি যে ত্যাগ কৰিব নালাগে এই কথাখিনিকো শ্ৰীকৃষ্ণ ভগৱন্তই স্পষ্ট হিচাপে আমাক জ্ঞান প্ৰদান কৰিছে আৰু মহাদেৱে এই জ্ঞান ৰামক প্ৰদান কৰিছিল গতিকে মনুষ্য মাতৃ ধৰ্মহে নিৰ্দেশ দিছে আৰু হৰি হৰ এক বুলি সমভাৱে কীৰ্তন কৰি ওম ওংকাৰ অৱলম্বন কৰি কৰণীয় কৰ্তব্য পালন কৰি ধৰ্ম আচৰণ কৰাটোহে প্ৰকৃত ধৰ্ম এইটো স্পষ্ট কথাখিনি আপুনি জানি লওক আমি যদি হৰি হৰক ভিন্নতা কৰি যদি আমি ভক্তি কৰোঁ কেতিয়াও সেই ভক্তিয়ে আপোনাক মুক্তি মাৰ্গলৈ নিব নোৱাৰে আৰু এটা কথা আপোনালোকে জানিব আমি যে এক দুই এক ক্ষেও একবিনে নাহি কিয় এই যে বাক্যষাৰ আমি যে প্ৰকাশ কৰি আছোঁ কোনোবাই যদি সেইটো ধৰ্ম পালন কৰিছে কৰিব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব পূৰ্বটো এক দুই এক ক্ষেও এই ধৰ্ম আমাৰ সনাতন ধৰ্মৰ বাক্য নহয় এই ধৰ্মটো আছিল আমাৰ ইছলামসকলৰ এই ধৰ্মটো আছিল খ্ৰীষ্টানসকলৰ যে নিৰাকাৰ পৰম ব্ৰহ্ম আমি তেওঁকে মানিম বাকী কোনো আমি দৈবিক শক্তি নেমানো কোনো আমাৰ দৈবিক শক্তি আমাৰ পৰমেশ্বৰে নহয় এনেদৰে তেওঁলোকেহে প্ৰকাশ কৰিছিল আৰু সেইবাবেই তেওঁলোকে কি কৰিছিল আমাৰ ধৰ্মৰ পৰা বিৰত হৈ সুকীয়া ধৰ্ম তেওঁলোকে আচৰণ কৰি পেলাই কি কৰিছিল এখন সমাজ পাতি বাস কৰিছিল গতিকে যাৰ যি যেনেধৰণৰ ইচ্ছা তেনেধৰণে কৰিব পাৰে কাকো বাধা নাই এতিয়াও আমি কাকো বাধা নকৰোঁ কোনোবাই যদি তেওঁলোকে পালন কৰিব বিচাৰিছে এক দুই এশ একবিনে নাহিকো পালন কৰিব পাৰে কিন্তু আমাৰ সনাতন ধৰ্ম যিটো আমাৰ মূল ধৰ্ম এই ধৰ্মটোৱে এক দুই এশ একবিনে নাহিকেও এই বাক্যষাৰক কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে এই কথাখিনি আপোনালোকে মনত ৰাখি ল'ব আমি এক দুই এশ একবিনে নাহিকেও এইটোহে বুজোঁ যে সমস্ত দেৱ দেৱীক আমি সম বুলি মানাটো বা এক বুলি মানাটোহে এক দুই এশ আমি এইটোহে বুজোঁ তাৰ বাহিৰেও যদি অন্যসকলে বেলেগভাৱে বুজিব লৈছে সেইটো তেওঁলোকৰ নিজৰ সিদ্ধান্ত গতিকে এই কথাখিনিকে আপোনালোকক প্ৰকাশ কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকক মই গোটেইখিনি গীতাৰ পৰা আৰু সেই বাক্যষাৰ আপোনাৰ খণ্ডন কৰি দেখুৱাই দিছোঁ যে তপ জপ যজ্ঞ দান এই কৰ্ম বা এই মানে ধৰ্মবোৰ পৰিত্যাগ কৰিবলৈ আমাক সনাতন ধৰ্মই আদেশ দিয়া নাই শ্ৰীকৃষ্ণইও আদেশ দিয়া নাই গতিকে ভ্ৰমত পৰি যদি কোনোবাই মায়াবী গুৰু চক্ৰত পৰি যদি কোনোবাই সেই ধৰ্ম পৰিত্যাগ কৰিছে তেতিয়াহ'লে সেইটো তেওঁলোকৰ কথা বা তেওঁলোকৰ সেইটো ধৰ্ম তাত আমাৰ ক'বলৈ একো নাই এই কথাখিনিকে আপোনালোকক মই বুজাইছোঁ বা এইখিনি কথাকে আপোনালোকলৈ মই আগবঢ়াইছোঁ গতিকে যদিহে আপোনালোকৰ কিবা সংশয় আছে তেতিয়াহ'লে আপোনালোকে নিজেই সেই গীতাভাগ খুলি কৰি নিজেই চাওক তাত কি আছে তেতিয়ালৈকে আপোনালোকে নিজে বুজি পাব গতিকে ইয়াকে কৈ আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ মই পুনৰ আৰু বহু কিছুমান তত্ত্ব আছে আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ মোৰ বাকী আছে আপোনালোকৰ লগত নিশ্চয় মই এইখিনি কথা আলোচনা কৰিম গতিকে তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিৰতি মাগিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ